সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ মাঘ মাহৰ 9 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, ৰাত্ৰি 9:30 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, ৰাতিপুৱা 6:52 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:54 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ হ'ব মতান্তৰে শূদ্ৰ বৰ্ণ, মনুষ্য গণ হ'ব সাপৰ অস্থি, মাহেন্দ্ৰ যোগ, অস্তোত্তৰী মতে চন্দ্ৰৰ দশা আৰু পিংখোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 6:52 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হ'ব বৰাহৰ অস্থি আৰু পিংখোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:15 পৰা 3:36। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 9:52 পৰা 11:20। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান ধৈৰ্য ধৰাৰ চেষ্টা কৰিব, কিয়নো ধৈৰ্য শক্তি আজি অকণমান কমিব পাৰে, কিন্তু আপোনাৰ কাৰ্য সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। যিকোনো কাৰ্য আপোনাৰ আজি অতি সোনকালে সিদ্ধি হ'ব। আজি ক'ৰবাত ধাৰ্মিক কামত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। যিকোনো ধাৰ্মিক কাৰ্যকলাপত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি পৰিয়ালৰ কোনো সদস্যৰ কিবা কথা নতুবা কিবা কামে আপোনাৰ উৎসাহ আৰু অকণমান বৃদ্ধি কৰি তুলিব। আজি যিকোনো কামত নতুনত্বৰ যোগ আছে, গতিকে সকলো কাম আজি নতুন ধৰণে আপোনাৰ হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ কিছু সময় হয়তো অকলে সময় পাৰ কৰাৰ ইচ্ছা যাব পাৰে, অৰ্থাৎ কিছু সমাজৰ পৰা নতুবা অকণমান ভিৰ থকা ঠাইৰ পৰা দূৰত গৈ অকলে সময় পাৰ কৰাৰ ইচ্ছা মনত আহিব পাৰে। বাকী সকলো দিশত শুভ। বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি পঢ়াত হয়তো কিবা শুভ খবৰ দিনটোৰ অন্তিম সময়ত লাভ কৰিব পাৰে। বাকী দিনটোত শুভ সংখ্যা থাকিব এওঁলোকৰ 8 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃষ ৰাশি ব্যক্তিসকলে আজি ঘৰৰ কিবা কাম বন কৰিলে হয়তো অকণমান সৰু সুৰা আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে ঘৰুৱা কাম কৰোঁতে আপুনি অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যিকোনো আজি সাহসী পদক্ষেপ লোৱা দেখা যাব। মনৰ সাহস বিশেষকৈ আজি বৃদ্ধি পাব। লগতে আজি জীৱনসংগী হয়তো আপোনাক অকণমান কিবা উপদেশ দিব পাৰে, নতুবা জীৱনসংগীৰ আপুনি বিচৰা ধৰণে কাম বনবোৰ কৰিবলগীয়া হ'ব পাৰে। কিন্তু প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ ব্যক্তিৰ পৰা সতৰ্ক হৈ চলিব। এই ৰাশি ব্যক্তিসকলে আজি নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাও দেখা যাব। ৰাত্ৰিৰ ভাগলৈ এই ৰাশি ব্যক্তিসকলে নতুবা দিনটোৰ শেষৰ ভাগত ঘৰত থকাৰ ইচ্ছা অকণমান কমিব পাৰে, ক'ৰবাত যোৱাৰ হয়তো ইচ্ছা বাঢ়িব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি মনত দিনটোৰ সকলো কাম শেষ কৰাৰ পিছত মনত হয়তো ক'ৰবাৰ
পুৰণা দিনৰ কথা আহিব পাৰে। গতিকে পুৰণা দিনৰ কোনো কথাই অকণমান মনক আৱেগিক কৰি তোলাও দেখা যাব। কোনোবা শিশুৰ পৰা উপদেশ নতুবা শিশুৰ পৰা সহায় প্ৰাপ্তিৰ, বিশেষকৈ সহায় প্ৰাপ্তিৰ আজি সম্ভাৱনা যথেষ্ট আছে। বিদ্যাৰ্থীসকলৰ পঢ়াত অকণমান মনোযোগ কম হোৱা দেখা যাব। বাকী কিন্তু দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলে আজি যিকোনো কাম কৰাৰ পূৰ্বে কোনোবা অনুভৱী ব্যক্তিৰ উপদেশ লোৱাটো ভাল হ'ব। অনুভৱী ব্যক্তিৰ উপদেশ নলয় যদি আপুনি নিজৰ মতে কাম কৰে তেতিয়াহ'লে কিবা লোকচান আপোনাৰ দিনটোত হ'ব পাৰে। কিন্তু এওঁলোকৰ আজি শ্ৰদ্ধা ভক্তি বৃদ্ধি পাব, সকলোকে শ্ৰদ্ধা কৰা দেখা যাব। অকণমান ফূৰ্তিয়াল স্বভাৱৰ হ'ব পাৰে, গতিকে সকলোৰে সৈতে ধেমালিৰ মাজেৰে কথা বতৰা কোৱাও দেখা যাব। লগতে সমাজত লোকপ্ৰিয়তা এওঁলোকৰ বৃদ্ধি পাব। এই ৰাশি ব্যক্তিসকলৰ আজি পৰিয়ালৰ কোনো হয়তো সদস্যই অকণমান আমনি কৰিব পাৰে, পৰিয়ালৰ হয়তো কিবা আপত্তি পূৰণ আজিৰ দিনটোত কৰিবলগীয়া হ'ব পাৰে। কিন্তু আপুনি যি ভাবিছিল সেই ভবামতেই কাম বনবোৰ হ'ব। আপোনাৰ সন্তোষজনকভাৱে আজি কাম বনবোৰ হোৱা দেখা যাব। ৰাশি ব্যক্তিসকলৰ আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ সৈতে অকণমান সৰু কথাত মতভেদৰ সৃষ্টি কৰিব পাৰে, হ'ব পাৰে। গতিকে যিমান পাৰে ওচৰ পাজৰৰ ব্যক্তিসকলৰ সৈতে সম্বন্ধ সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। বাকী খেলা ধূলাত অংশগ্ৰহণৰ সম্ভাৱনা যথেষ্ট আছে। দিনটো কিন্তু আপোনাৰ বাবে খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। নিজৰ শক্তি আজি প্ৰদৰ্শন আপুনি কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবেও আজি আশা কৰা মতে ফলাফলবোৰ লাভ কৰিব। গতিকে আজি দিনটোৰ বাবে সকলো দিশত শুভভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলে আজি অকণমান কথা বতৰা বেছিকৈ কোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো পৰিয়ালৰ উত্তৰদায়িত্ব অকণমান বাঢ়িব পাৰে। পৰিয়ালৰ কাম বন আপুনি আজিৰ দিনটোত কৰিবলগীয়া হ'ব পাৰে। আজি আত্মীয়ৰ আগমন হোৱাৰো সম্ভাৱনা যথেষ্ট আছে। গতিকে কোনো আত্মীয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। আজি দিনটোৰ সন্ধিয়াৰ সময়খিনিত কোনোবা প্ৰিয় বন্ধুক লগ পাব পাৰে, নতুবা প্ৰিয় বন্ধুৰ সৈতে সন্ধিয়াৰ সময়খিনি খুব সুন্দৰভাৱে আজি পাৰ হ'ব। আজি যি কৰিম বুলি ভাবি আছিল সেই মনৰ আশাবোৰ পূৰণ হ'ব। গতিকে আপোনাৰ আশা আৰু ইচ্ছাসমূহ আজি পূৰণ হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰত উভতি আহিবলগীয়াও হ'ব পাৰে। কিন্তু আজি ডাঙৰৰ কথা শুনাটো ভাল হ'ব, কিয়নো কোনোবা ব্যক্তিৰ উপদেশে আপোনাক কিবা ভাল কামত সহায় কৰিব পাৰে। গতিকে উপদেশ শুনাটো ভাল হ'ব। কৰ্মব্যস্ততা অৱশ্যে আজি যথেষ্ট পৰিমাণে বাঢ়িব। গতিকে ক'ৰবাত নহয় ক'ৰবাত দিনটোৰ কিছু সময় আপুনি হয়তো ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ মনত অকণমান খং ৰাগৰ পৰিমাণো আহিব পাৰে। কোনোবা প্ৰিয় ব্যক্তিৰ কিবা কথাই বিশেষকৈ বিবাহিতসকলৰ খঙৰ মাত্ৰা অকণমান বৃদ্ধি হোৱা দেখা যাব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে হয়তো বিগত দিনৰ পৰা অকণমান স্বাস্থ্য আপোনাৰ দুৰ্বল হৈ আছে, নতুবা ভাগৰ অনুভৱ হৈ আছে। আজি সেই স্বাস্থ্যৰ উন্নতি হ'ব, ভাগৰবোৰ দূৰ হ'ব আৰু সমস্যাসমূহৰ আপুনি স্থায়ী সমাধান আজিৰ দিনটোত লাভ কৰিব। ক'ৰবাত ধন সঞ্চয় নতুবা ইনভেষ্ট কৰাটো আপোনাৰ বাবে আজিৰ দিনটোত লাভদায়ক হৈ পৰিব। লগতে কৰ্মক্ষেত্ৰত আনন্দ লাভ কৰিব। যি কাম কৰিব সেই কাম মনেৰে ভাল পাই কৰা দেখা যাব। ৰাশি ব্যক্তিসকলৰ প্ৰিয়জনৰ পৰা আজি অকণমান দূৰত থাকিবলগীয়া হয়তো হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি নিজৰ ব্যৱসায়িক গোপনীয় কথা আনৰ আগত শ্বেয়াৰ নকৰাটোৱেই ভাল হ'ব। কৰিলে হয়তো অকণমান ব্যৱসায়ত লোকচান হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে কথা বতৰাবোৰ আজি সুন্দৰভাৱে কোৱাৰ বাবে সমাজত লোকপ্ৰিয়তাও বাঢ়িব। আপোনাৰ কথাত আজি গুৰুত্ব বৃদ্ধি পাব। অকণমান খং ৰাগ কিন্তু বাঢ়িব পাৰে। গতিকে সৰু কথাই খঙৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গতিকে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো দিশত দিনটো শুভ। বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি পঢ়াত ভাল প্ৰদৰ্শন এওঁলোকে দেখুৱাব পাৰিব।
আজি দিনটোত অৱশ্যে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। কন্যা ৰাশি ব্যক্তিসকলৰ আজি মন কিছু উদাৰ হৈ পৰা দেখা যাব। হয়তো হাতত থকা ধন, হাতত থকা যিকোনো বয় বস্তু এওঁলোকে আনক সোনকালে দি দিব বিচৰা দেখা যাব। আজি ঘৰত কিবা দেৱ কাৰ্য হয়তো চলিব পাৰে, হয়তো পূজা পাৰ্বণ বা যিকোনো দৈবিক কাৰ্য আপোনাৰ ঘৰত হয়তো চলিব পাৰে। আজি পাবলগীয়া ধন হয়তো আপুনি লাভ কৰিব। গতিকে যদি ক'ৰবাৰ পৰা ধন পাবলগীয়া আছিল তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সৰু সুৰা যাত্ৰা নতুবা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। যদি ক'ৰবাত ফুৰিব যায় তেতিয়াহ'লে আপুনি মানসিকভাৱে খুব আনন্দিত হৈ পৰিব। মনত চলি থকা চিন্তাবোৰ আজি দূৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্বন্ধৰ ফালৰ পৰা অকণমান মধ্যম, কিয়নো অন্য ব্যক্তিৰ হয়তো প্ৰেমত খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। আজি অফিচত হয়তো যিকোনো কামত আপোনাৰ মন নবহিব পাৰে। আপুনি মনে বিচৰা ধৰণৰ কাম বনবোৰ আজি কৰাত হয়তো অকণমান বিফল হ'ব পাৰে। মনত অকণমান চিন্তা বাঢ়িব। তথাপি এই ৰাশিৰ ব্যক্তিসকলৰ আৱশ্যকীয় প্ৰয়োজনীয় কামবোৰ আজি সুকলমে হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান দেখা পোৱা গৈছে। বিবাহিতসকলৰ খৰচ আজি বৃদ্ধি পাব। ঘৰত আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে। গতিকে যিকোনো নতুন কাম হয়তো হ'ব পাৰে, নতুবা নতুন সা সম্পত্তিৰো হয়তো ঘৰত আগমন হ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাত অকণমান মধ্যম, পঢ়াৰ সময়ত হয়তো মনত বেলেগ ধৰণৰ কিবা চিন্তা চলি থাকিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি খঙৰ মাত্ৰা অকণমান বাঢ়িব। হয়তো আপোনাৰ কোনো কথাই আনৰ মনত অকণমান আঘাত দিব পাৰে, বিশেষকৈ প্ৰিয় ব্যক্তিগৰাকীক। গতিকে কিছু কথা বতৰা কোৱাৰ ক্ষেত্ৰত সংযম হ'ব। কিন্তু সামাজিক ব্যস্ততা যথেষ্ট বাঢ়িব। সমাজৰ কাম কাজ নতুবা সামাজিক কামত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি কোনোবা ব্যক্তি হয়তো যদি দিবলগীয়া ধন আছিল সেই ধন দিব পাৰে। গতিকে কম বেছি পৰিমাণৰ ধনৰ আগমন হোৱাও দেখা যাব। ভাতৃ ভগ্নীক আপুনি হয়তো কিবা কাৰণবশতঃ সহায় কৰিবলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুত্বৰ ক্ষেত্ৰখন অতি সুন্দৰ। কোনোবা বন্ধুৰ কিবা ভাল খবৰ পাব পাৰে, বন্ধুৱে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় সহযোগিতাও কৰিব পাৰে। ঘৰত সৰু সুৰা সম্পত্তিৰো হয়তো আজি বৃদ্ধি পাব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি উত্তম। পৰিয়ালৰ সদস্যসকলেও আপোনাক ছাপোৰ্ট কৰিব। সঁচা প্ৰেম আজি আপুনি বিশেষভাৱে লাভ কৰিব। এই ৰাশি ব্যক্তিসকলৰ যদি কিবা চিন্তা চলি আছিল সেই চিন্তাবোৰ আজিৰ দিনটোত দূৰ হ'ব। অৱশ্যে ক'ৰবাত যোৱাৰ হয়তো ইচ্ছা যাব পাৰে। আপোনাৰ ঘৰত থকাৰ ইচ্ছা অকণমান কমিব পাৰে। ক'ৰবালৈ ফুৰিব যোৱা নতুবা কিবা কাৰণবশতঃ হয়তো ঘৰৰ পৰা ওলাই যোৱাৰ ইচ্ছা মনত আহিব পাৰে। হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। বিশেষকৈ বিবাহিতসকলে হঠাৎ কিবা ছাৰপ্ৰাইজ পাব পাৰে। বিদ্যা তেওঁলোকৰ শিক্ষাগুৰুৰ ভাল উপদেশ আজি আহিব। কোনোবা প্ৰিয় শিক্ষাগুৰুৰ আজি উপদেশ আপোনাৰ ওপৰত থাকিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 8 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি আশা আকাংক্ষাসমূহ অকণমান উচ্চ হ'ব। মনত হয়তো উচ্চ চিন্তা আজি চলি থাকিব পাৰে। আজি কিবা বয় বস্তু হয়তো আপুনি দিনটোৰ ভিতৰত ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে যদিও বয় বস্তু ক্ৰয় কৰিব, আপোনাৰ হাতত ধনৰ বৰ বিশেষ অভাৱো নহয় কিবা ক্ষেত্ৰৰ ফালৰ পৰা ধনৰ আগমনো হ'ব। আজি যিকোনো কাম হয়তো আনৰ প্ৰেছাৰত আপুনি কৰিবলগীয়া হ'ব পাৰে। কাম বনত আনৰ প্ৰেছাৰ আজি থাকিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা যিমান পাৰে সোনকালে সিদ্ধান্ত লোৱাৰ পৰা দূৰত থাকিব। কিয়নো সোনকালে সিদ্ধান্ত ল'লে হয়তো সেই সিদ্ধান্তত অকণমান খেলি মেলি হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি ব্যৱসায়িক কিবা শিক্ষা লাভ কৰিব। গতিকে ব্যৱসায় বাণিজ্যত আজি ভাল শিক্ষা প্ৰাপ্তিৰ সম্ভাৱনা আছে। ভাল কথা জানিব পাৰিব। লগতে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আকৰ্ষণীয়তা বাঢ়িব। সমাজত লোকপ্ৰিয়তাও বৃদ্ধি পাব। সকলোৱে আপোনাৰ কথাৰ কিছু গুৰুত্ব দিব। গতিকে সমাজত লোকপ্ৰিয়তা বৃদ্ধি পাব। কিন্তু বিবাহিতসকলৰে হওক নতুবা প্ৰেম সম্বন্ধৰ ক্ষেত্ৰতে হওক সৰু কথাই হয়তো কাজিয়াৰ সূত্ৰপাত
কৰাব পাৰে। বিশেষকৈ মিছা কোৱাৰ পৰা দূৰত থাকিব। মিছা কথা ক'লে হয়তো কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। বাকী অন্য সকলো দিশত হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত ওচৰ পাজৰ বন্ধু বান্ধৱৰ পৰাও সহায় লাভ কৰিব। বাকী দিনটোত শুভ সংখ্যা থাকিব এওঁলোকৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ যোগাযোগত অহা দেখা যাব, নতুবা প্ৰভাৱশালী ব্যক্তিৰ কিবা কথাই হয়তো আপোনাৰ উৎসাহ আৰু অকণমান বৃদ্ধি কৰিব। ধন সম্পৰ্কীয় যদি কিবা সমস্যাও আপোনাৰ বিগত দিনত চলি আছিল, সেই সমস্যাবোৰ আজি দূৰ হ'ব আৰু কম বেছি পৰিমাণে ধন আপোনাৰ হাতলৈ আহিব। কিন্তু পৰিয়ালৰ অকণমান চিন্তা আপোনাৰ বৃদ্ধি পাব পাৰে। পৰিয়ালৰ হয়তো কিবা চিন্তা আপোনাৰ মনত চলি থাকিব। প্ৰেমত আনন্দ প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। এই ৰাশি ব্যক্তিসকলে আজি হয়তো প্ৰিয়জনৰ পচন্দ মতে হয়তো ড্ৰেছ পাতি আপুনি পৰিধান কৰিবলগীয়া হ'ব পাৰে, নতুবা প্ৰিয়জনৰ পচন্দ অনুসৰি আপুনি কাম বনবোৰ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি দিনটোৰ বেছি সময় অকলে থকাৰ ইচ্ছা কৰিব পাৰে। অকণমান ভিৰ থকা ঠাইৰ পৰা দূৰত থাকিব ইচ্ছা কৰা দেখা যাব এই ধনুৰাশি ব্যক্তিসকলক। ইয়াৰ বাহিৰে জীৱনসংগীৰ কিবা শুভ খবৰ আজি শুনিব পাব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 7 আৰু শুভ ৰং থাকিব আজিৰ বাবে সেউজীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ মনত আজি শিশুকালৰ কোনো কথা হয়তো মনত পৰিব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলৰ অকণমান স্বাস্থ্যত যত্ন ৰখাটো ভাল হ'ব। স্বাস্থ্য হয়তো কিবা কাৰণবশতঃ অকণমান দুৰ্বল হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি শিশুসুলভ কিছু স্বভাৱৰ হয়তো আপুনি হ'ব পাৰে। শিশুৰ দৰে আচৰণ, শিশুৰ দৰে কাম বনবোৰ আপুনি কৰিব বিচাৰিব পাৰে। ব্যৱসায়িকসকলৰ বাবে অত্যন্ত শুভ। বিদেশত ব্যৱসায় বাণিজ্য কৰাটো আপোনাৰ বাবে অত্যন্ত শুভদায়ক হ'ব। আৰু যি কাম কৰিম বুলি ভাবি আছিল সেই কামত অগ্ৰগতি হ'ব। ভবামতে কাম বনবোৰ আপোনাৰ হৈ পৰিব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত হয়তো পৰিয়ালৰ কিবা কাম আপোনাৰ পিছ পৰি ৰ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ। প্ৰেমত সৰু সুৰা উপহাৰ প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলৰ আজি কাম বনবোৰত বিশেষকৈ টেকনিক ব্যৱহাৰ কৰি এওঁলোকে কাম কৰা দেখা যাব। কিন্তু যিকোনো কাম এওঁলোকে তাৎক্ষণিকভাৱে কৰিব বিচৰাৰ বাবে হয়তো কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে, নতুবা খুব খৰতকীয়াকৈ কৰি যোৱাৰ ফলত কিবা কাম অকণমান হয়তো ত্ৰুটি ৰ'ব পাৰে। বাকী বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি সুন্দৰ। ঘৰত মাংগলিক কিবা কাৰ্য চলিব পাৰে। বিদ্যাৰ্থীসকলৰ অকণমান মধ্যম। পঢ়াত হয়তো দিনটোৰ আৰম্ভণিত সিমান মন নবহিব পাৰে। দিনটোৰ শেষৰ ভাগত অৱশ্যে পঢ়া শুনাটো মন বহিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ কুম্ভ ৰাশিৰে। কুম্ভ ৰাশি ব্যক্তিসকল আজি অকণমান সতৰ্ক হৈ চলিব। কোনোবা ব্যক্তিয়ে হয়তো আপোনাক হয়তো চলাহী কথাৰে আপোনাক কিবা ক্ষয় ক্ষতি কৰিব বিচাৰিব পাৰে, নতুবা আপোনাৰ হয়তো লোকচান কৰাব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি কিন্তু মনৰ চিন্তাবোৰ দূৰ হ'ব। কিবা যদি চিন্তাও চলি আছিল সেই চিন্তাবোৰো আজি দূৰ হ'ব। কৰ্মত অকণমান জটিলতা আহিব পাৰে। যিকোনো কাম হয়তো এবাৰত আপোনাৰ নহ'বও পাৰে, কিন্তু ধন একত্ৰিত কৰিব পাৰিব। পুৰণা পাবলগীয়া ধন আপোনাৰ হাতত আগমনৰো সম্ভাৱনা দেখা পোৱা গৈছে। লগতে যিকোনো নতুন কামে আপোনাক ধন উপাৰ্জনত সহায় কৰিব। গতিকে নতুন কামত আগভাগ লোৱাটো আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ লাভদায়ক হ'ব। আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান দূৰত থাকিব। বিশেষকৈ একপক্ষীয় প্ৰেমত কিছু লোকচান আপোনাৰেই হ'ব পাৰে। আজি ৰাশি ব্যক্তিসকলে কথা বতৰা খুব সুন্দৰভাৱে কোৱা দেখা যাব। সমাজত লোকপ্ৰিয়তাও বৃদ্ধি পাব। বাকী সামাজিক আৰু কোনো ধাৰ্মিক কাৰ্যত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি খোৱা লোৱা চাফ চিকুণৰ প্ৰতি খুব গুৰুত্ব ৰখা দেখা যাব। গতিকে যিকোনো কাম এওঁলোকে নিখুঁতভাৱে কৰিব বিচৰাহে দেখা যাব। খুব লাহে ধীৰে কামবোৰ কৰা দেখা যাব। ঘৰত কিবা চাফ চিকুণো হয়তো আপুনি আজিৰ দিনটোত কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি
মাতৃৰ হয়তো উপদেশ পঢ়া শুনাত লাভ কৰিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব গেৰুৱা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি উপাৰ্জন বৃদ্ধি পাব, লগতে ঘৰুৱা কিবা চিন্তাও অকণমান বাঢ়িব পাৰে। ঘৰৰ হয়তো চিন্তা আপুনি আজি সঘনাই কৰি থকা দেখা যাব। আজি ধন সঞ্চয় হ'ব, লগতে ধন কেনেকৈ উপাৰ্জন কৰিব পাৰি তাৰ কিছু শিক্ষাও এওঁলোকে লাভ কৰা দেখা যাব। আজি হয়তো অকণমান শিশুৰ বাবে আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰত যদি কোনোবা শিশু আছে তেওঁলোকৰ বাবে কিবা খৰচ আপোনাৰ বাঢ়িব পাৰে। আজি শৰীৰৰ যত্ন ৰখাও এওঁলোকক দেখা যাব, গতিকে শৰীৰৰ সৌন্দৰ্যৰ প্ৰতি কিছু এওঁলোকে হয়তো যত্ন দিয়া দেখা যাব। নিজৰ সৌন্দৰ্য কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই বিষয়ে তেওঁলোকে অকণমান যত্ন দিয়া আজি দেখা যাব। আজি যিমান পাৰে আনক প্ৰতিশ্ৰুতি নিদিব। আনক যদি কিবা কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি হয়তো আপুনি সেই কাম কৰাৰ বাবে সমৰ্থ নহ'ব পাৰে, কিবা বেলেগ কাৰণত ব্যস্ত থকাৰ বাবে সেই কাম পাহৰিব পাৰে, গতিকে গুৰুত্ব ৰখাটো ভাল হ'ব। আজি নতুন কথা শিকিব পাৰিব, বিশেষকৈ নতুন কথা জনাৰ আৰু শিকাৰ আজি সম্ভাৱনা যথেষ্ট আছে। আৰু ক'ৰবাত যদি যাম বুলি ভাবি আছিল অন্তিম সময়ত হয়তো সেই পৰিকল্পনা অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। আজি বিদ্যাৰ্থীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা খুব সুন্দৰ, কিয়নো আজি কোনোবা প্ৰিয় বন্ধুৰ পৰা পঢ়া শুনাত আপুনি হয়তো সহায় সহযোগিতা লাভ কৰিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 3 আৰু শুভ ৰং হ'ব ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।